Hello everyone, good morning, welcome to our channel. তো আমাৰ যেটো আসাম মেপিংৰ যেটো সিৰিজ চলি আছিল আজি আমি কোনখন জিলাৰ বিষয়ে জানিম আজি আমি বৰপেটা জিলাখনৰ বিষয়ে বিতংকৈ জানিম আমাৰ এক্সামৰ বাবে আমাক এক্সামে যিখিনি বিচাৰে এক্সামিনাৰে যিখিনি বিচাৰে আমি সেইখিনিহে পঢ়িম ইয়াতে কথা বহুত আছে জানিব লগা কোন এখন ডিস্ট্ৰিক্টৰ বিষয়ে জানিবলৈ হলে আপুনি ইমান কম সময়তে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে বা কৰিব নোৱাৰো সেই হয়তো যিখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ এক্সামত যিখিনি আহিব লগা বা এক্সামত আহিব পাৰে সেইখিনিহে মই বাছি বাছি লৈ আহিছো ঠিক আছে ক্লিয়াৰ হল কথাটো আপোনালোকৰ তেতিয়াহলে আমি ক্লাসটো আৰম্ভ কৰো বৰপেটা জিলা প্ৰথমতে এটা কথা কৈ লওঁ বৰপেটা জিলাখন হৈছে বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আমি কি বুলি কওঁ বৰপেটা জিলাখনক বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কাৰণ তাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে তাতে সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে তাতে কেইবাখনো গুৰুত্বপূৰ্ণ সত্ৰ তেওঁলোকে স্থাপন কৰিছিলে আৰু স্থাপন কৰিবলৈ তাৰ পৰাই সত্ৰীয়া সংস্কৃতি বৈষ্ণৱ সংস্কৃতি সৃষ্টি কৰিছিলে বা সেইখিনি প্ৰচাৰ কৰিছিলে আৰু সেইখিনি আমাৰ অসমীয়া জাতিটোলৈ এক আপুৰুগীয়া সম্পদ হিচাপে তেওঁলোকে গঢ়ি থৈ গৈছিলে ঠিক আছে তেতিয়াহলে আহক আজি বৰপেটাৰ বিষয়ে আমি অলপমান বিস্তৃতভাৱে জানো মই এটা হাইলাইট কৰি দিছো দেখিছে আপোনালোকে নিশ্চয় ৰেড কালাৰ দি এইখন কোনখন ডিস্ট্ৰিক্ট এইখন হৈছে বৰপেটা এইখন হৈছে বৰপেটা জিলা বৰপেটা জিলাখনৰ আমি প্ৰথমতে বাউণ্ডাৰী কেইটা চাই লওঁ আমি প্ৰথমতে সীমাখিনি চাই লওঁ কোনখন ৰাজ্যৰ লগত বা কোনখন জিলাৰ লগত বৰপেটা জিলাখনে সীমাৰ ভাগ বতৰা কৰে আমি যদি পোনপ্ৰথমে উত্তৰ দিশত চাওঁ তেতিয়াহলে আমি দেখিম যে দুখন ডিস্ট্ৰিক্ট আছে এখন হৈছে চিৰাং আৰু আনখন হৈছে বাক্সা ক্লিয়াৰ তাৰ পিছতে আমি যদি পূব দিশত চাওঁ পূব দিশত আমি কি দেখিম পূব দিশত আমি নলবাৰী জিলাখন দেখিম পূব দিশত কোনখন জিলা আছে নলবাৰী আমি যদি পশ্চিম দিশলৈ চাওঁ দক্ষিণ দিশলৈ যদি আমি চাওঁ তেতিয়াহলে আমি দেখিম দুখন জিলাৰ লগত সীমা শ্বেয়াৰ হয় তাৰে এখন হৈছে কামৰূপ আৰু আনখন হৈছে গোৱালপাৰা আনখন হৈছে গোৱালপাৰা ক্লিয়াৰ হল তাৰ পিছতে আমি যদি পশ্চিম দিশত চালে আমি কোনখন জিলা দেখা পাম পশ্চিম দিশত এইখন হৈছে বঙাইগাঁও অৰ্থাৎ পশ্চিম দিশত কোনখন জিলাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে পশ্চিম দিশত বা বৰপেটা জিলাখনৰ পশ্চিম দিশত কোনখন জিলা আছে সেইখন হৈছে বঙাইগাঁও ক্লিয়াৰ হল এতিয়া আপোনালোকৰ কোন দিশত কোন কেইখন জিলা আছে আপোনালোকে বুজি পালে উত্তৰ দিশত চালে আমি কি দেখা পাম চিৰাং আৰু বাক্সা পূব দিশত আমি নলবাৰী জিলাখন দেখা পাম আমি যদি দক্ষিণ দিশলৈ চাওঁ তেতিয়াহলে কামৰূপ আৰু গোৱালপাৰা দেখা পাম আৰু পশ্চিম দিশত যদি চাওঁ তেতিয়াহলে বঙাইগাঁও আৰু চিৰাং জিলাখনকো যদি আমি অলপ আগলৈ চাওঁ তেতিয়াহলে চিৰাং জিলাখনো পূব দিশতো পৰে আৰু আপোনাৰ সেইফালে উত্তৰ দিশতো পৰে তো বৰপেটা জিলাখন ইয়াতে মই লিখি আনিছো বৰপেটা হৈছে অসমৰ এখন অন্যতম জিলা ইয়াৰ উত্তৰে বাক্সা জিলা পূবে বজালী জিলা আৰু নলবাৰী জিলা মই এটা কথা ক'বলৈ থাকি গ'ল এখন বৰপেটা জিলাখন কি হৈছে আগতে বজালীখন বৰপেটাৰ লগতে আছিলে এখন নতুনকৈ বজালী ডিস্ট্ৰিক্ট যেতিয়াৰ পৰা ঘোষণা কৰিলে তেতিয়া এখন হৈছে বৰপেটা বজালী মই অন্য এটা কালাৰ দি পেলাই আপোনালোকক এইখন হৈছে বজালী সেইখনো পূব দিশে পৰে তাৰপিছতে
দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও আৰু চিৰাং জিলাৰে সীমাবদ্ধ। বৰপেটাৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ অৰ্থাৎ লংগিটিউড আৰু লেটিটিউড 26°19" আৰু 91° পূব। ক্লিয়াৰ আছে? এইখিনি নুসুধে বাৰু, লেটিটিউড লংগিটিউডৰ কথা নাহে কেতিয়াও। আৰু বৰপেটা হৈছে সাংস্কৃতিক, আধ্যাত্মিকতা আৰু প্ৰকৃতিৰে সমৃদ্ধ, ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ এক স্থান, কিয়নো বৰপেটা জিলাখন হৈছে বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ, কাৰণ ইয়াতে বহুকেইখন সত্ৰ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ বা দামোদৰ দেৱে স্থাপন কৰা বহুকেইখন সত্ৰ আছে। সেইখিনি পিছত মই আপোনালোকক দেখাম গোটেইখিনি। পৰম্পৰাগত হস্তশিল্প আছে ইয়াতে। আপোনাৰ যিটো আইভৰি কাঠ অৰ্থাৎ হাতী দাঁতৰ শিল্প বুলি কয়, হাতী দাঁতৰ শিল্পৰ কাৰণে বৰপেটাখন বিখ্যাত। সেইখিনি মই কৈ আছো বাৰু। স্থানীয় আতচবাজি উদ্যোগ, যিবিলাক ফায়াৰ ক্ৰেকাৰ্ছ আছে, আমাৰ যি দেৱালীত আমি যি সেই আতচবাজি বিলাক যে বজাওঁ, বৰপেটাত এটা তেনেকুৱা ডাঙৰ উদ্যোগ এটা আছে। সৰ্থেবাৰী কাঁহ পিতলৰ শিল্প সকলোৱে জানেই। সৰ্থেবাৰী কাঁহ পিতলৰ শিল্পৰ বাবে বিখ্যাত, অসম বিখ্যাত বা পৃথিৱী বিখ্যাত। জনপ্ৰিয় ফল্গু উৎসৱ আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ফল্গু উৎসৱ মানে হৈছে ফাকুৱা, যাক আমি ইংৰাজীত হোলী বুলি কওঁ। তো ফল্গু উৎসৱ বা ফাকুৱা উৎসৱ বৰপেটাত যেতিয়া যেতিয়া পালন কৰা হয়, যেতিয়া হোলী আহে, তেতিয়া বৰপেটা জিলাত সেই সত্ৰসমূহত হোলী বা ফল্গু উৎসৱ ডাঙৰকে পালন কৰা হয়। বহুতো পৰ্যটক আহে ইয়াত চাবলৈ কাৰণে। তো এইখিনি বেছিক কথা আপোনালোকে জানি ল'লে। এতিয়া আমি ডিষ্ট্ৰিক্টখন, জিলাখনৰ মেপখনৰ থ্ৰুদি আমি জানিবলৈ চেষ্টা কৰিম। বৰপেটাৰ যদি আমি মহকুমা কেইটা চাওঁ, এটা হৈছে কলগাছিয়া, এটা হৈছে কি? কলগাছিয়া। ঠিক আছে, কলগাছিয়া। তাৰপিছতে বৰপেটা সকলোৱে জানেই, বৰপেটা মহকুমা। তাৰপিছতে সৰ্থেবাৰী, সৰভোগ কিহৰ কাৰণে বিখ্যাত? সৰভোগৰ এটা কাৰণ আছে। সৰভোগ গোটেই অসম বিখ্যাত। কি কাৰণে বিখ্যাত আপোনালোকে কমেণ্টত লিখিব, মই নকওঁ বাৰু। সৰু খেতি আৰু সৰ্থেবাৰী মই ক'লোৱেই, আৰু সৰু খেতি। ঠিক আছে, ক্লিয়াৰ হ'ল আপোনালোকে। তাৰপিছত বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ইম্পৰ্টেণ্ট নৈ কেইখন যদি আমি চাওঁ, তেন্তে আমি দেখিম যে বৰপেটাৰ একদম চাউথৰ ফালে, বৰপেটা জিলাখনৰ চাউথৰ ফালে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ। অসমৰ এখন মুখ্য নদী। দুখন মুখ্য নদী, এখন হৈছে ব্ৰহ্মপুত্ৰ, আনখন হৈছে বৰাক। আৰু সেই ব্ৰহ্মপুত্ৰখন বৰপেটা জিলাখনৰ চাউথৰ দক্ষিণেদি বৈ গৈছে। তাৰপিছতে আন এখন নদী হৈছে পহুমৰা আৰু বেকী নদী। ইয়াতে এখন নদী আহিছে, এখন হৈছে চাউলখোৱা নদী। মনত ৰাখিব, এইবিলাক ইম্পৰ্টেণ্ট হয়, আপোনালোকক সুধিব এইবিলাক। চাউলখোৱা। তাৰপিছতে আমি সেই চাউলখোৱা নদীখনত এখন নদী লগ হৈছেহি, এইখন হৈছে টিহু নদী। টিহু। ঠিক আছে, এইখন হৈছে টিহু নদী। তাৰপিছতে আৰু এখন নদী হৈছে পহুমৰা নদী। এইখন দেখিছে। আৰু এইখিনিতে এখন বিল আছে, বহুৱা বিল। মনত ৰাখিব, এই বিলৰ কুৱেশ্যন আহিব পাৰে। উইটলেণ্ডৰ কুৱেশ্যন আহে, সোধা দেখা যায় এক্সামত। এই বিলখন কোনখন জিলাত অৱস্থিত, বা অসমৰ আটাইতকৈ ডাঙৰ বিল কোনখন, আটাইতকৈ সৰু বিল কোনখন, বা এইখন কোনখিনি লোকেশ্যনটো সুধিব আপোনালোক জিঅ'গ্ৰাফি কুৱেশ্যনত। তো এখন বিল আছে, এখন কি আছে? বহুৱা বিল। আৰু এখন নদীখন কি বুলি ক'লো মই? পহুমৰা নদী। ঠিক আছে। তাৰপিছতে এখন নদী আছে কালাদিয়া নৈ। কালাদিয়া নহয়, কালদিয়া নৈ। ঠিক আছে, ক্লিয়াৰ হ'ল। তাৰপিছতে একদম বৰপেটাৰ বাউণ্ডৰীত লাগি গৈছে, বৰপেটা আৰু বঙাইগাঁও জিলাখনৰ বাউণ্ডৰীত কোনখন নদী আছে? মানাহ নদী। এই সকলোবিলাক নৈ ক'ত আহি পৰিছেহি? ব্ৰহ্মপুত্ৰ নদীত। কোনোবা এখন নৈ আহি পেলাই অইন এখনৰ লগত যোগ হৈছে, তাৰপিছত সেইখনৰ লগত মিলি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে। আৰু
এই নৈসমূহ কি নৈ হ'ব? ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ নৈ হ'ব? নৰ্থ বেংক ট্ৰিবিউটৰী অৰ্থাৎ উত্তৰ পাৰৰ উপনৈ। নখন্দা, চাউলখোৱা, মই এইখিনি আপোনালোকক দেখালো গোটেইকেইখন ৰিভাৰ কি কি ৰিভাৰ। এইখন নখন্দা এনেকে আহি পেলাই মানাহ নদীত পৰিছে, তাৰপিছত মানাহখন গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে। ক্লিয়াৰ হ'ল? তাৰপিছতে কেইখনমান প্ৰখ্যাত বা বিখ্যাত সত্ৰ যদি আমি চাওঁ বৰপেটাৰ, এখন হৈছেতো আপোনাৰ বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সোণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা সত্ৰ, জনিয়া সত্ৰ, মইনবৰী সত্ৰ। এইকেইখন হৈছে ইম্পৰ্টেণ্ট সত্ৰ। বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সোণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা সত্ৰ, জনিয়া সত্ৰ আৰু মইনবৰী সত্ৰ। টোটেল কেইখন পালো আমি? 1 2 3 4 5 6 7 8খন সত্ৰ পাইছো। এই 8খন সত্ৰৰ নামটো আপোনালোকে মনত ৰাখিব, ইমানো টান নহয়। বৰপেটা, পাটবাউসী, সুন্দৰীদিয়া, সোণপুৰা, গণককুছি, কনৰা আৰু জনিয়া সত্ৰ আৰু মইনবৰী সত্ৰ। আৰু বৰপেটা জিলাৰ পৰা বহুকেইজন ব্যক্তি বৰপেটা জিলাত জন্মগ্ৰহণ কৰিছিলে। অসমৰ বহুকেইজন বিখ্যাত ব্যক্তি বা বিখ্যাত লোক বৰপেটা জিলাত জন্মগ্ৰহণ কৰিছিলে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় সুধি থাকে। আগৰ এটা এক্সামত সোধা দেখা গৈছিলে যে প্ৰমথেশ বৰুৱাৰ ঘৰ কোনখন জিলাত জন্মগ্ৰহণ কৰিছিলে? প্ৰমথেশ বৰুৱাই অসমৰ প্ৰথমজন অসমীয়া চিনেমাৰ পৰিচালক। অসমীয়া চিনেমাৰ পৰিচালক মানে তেওঁ বেংগলী ভাষাৰ চিনেমা পৰিচালনা কৰিছিল, কিন্তু অসমীয়া পৰিচালক। বুজি পালে কথাটো? কনফিউজ নহব। অসমীয়া চিনেমাৰ পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, কিন্তু অসমীয়া পৰিচালক কোন আছিলে? চিনেমা পৰিচালক তেওঁ আছিলে প্ৰমথেশ চন্দ্ৰ বৰুৱা। অসমৰ বহুকেইজন মহান ব্যক্তি ইয়াতে জন্মগ্ৰহণ কৰিছিলে বৰপেটা জিলাত। সুধিব পাৰে, আপোনালোকে সেইকেইটা জানি লব। এজন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, সকলোৱে জানে অম্বিকাগিৰি ৰায়চৌধুৰী। প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস ইত্যাদি। আৰু বহুকেইজন আছে, যিকেইজন মূল ব্যক্তি মই সেইকেইজনৰ নামটো লৈ আহিছো। হয়তো ইয়াতে কোনোবা এজন, মই যিমানখিনি চেষ্টা কৰিছো গোটেইকেইজনৰ নাম আনিবৰ কাৰণে বিচাৰিছো আৰু গোটেইকেইজনৰ নাম দিছো। তাৰ ভিতৰতে কোনোবা এজন মিছ হৈ যাব পাৰে, কিন্তু এক্সাম অৰিয়েণ্টেড যি কেইজনৰ বিষয়ে আমি জানিব লাগে সেই গোটেইকেইজনে অনা হৈছে বুলি মই ভাবো। এজন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস। এইসকল হৈছে অসমৰ স্বনামধন্য ব্যক্তি। ঠিক আছে, মনত ৰাখি ল'ব। যদি আপোনালোকে বিচাৰে তাতে নোট ডাউন কৰি পেলাই ভিডিঅ'টো পষ্ট কৰি নোট ডাউন কৰি লওক। একদম ইম্পৰ্টেণ্ট আহিবই, এক্সামত মাষ্ট বি সুধিব। আপোনালোকে যদি এক্সাম দি আছে তেতিয়াহ'লে, বা অসমৰ এক্সামবোৰ যদি দি আছে, এটেণ্ড কৰি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পায় যে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহি থকা দেখা গৈছে। ক্লিয়াৰ হ'ল? তাৰপিছতে আমি বৰপেটা জিলাৰ কেইটামান টুৰিষ্ট পইণ্ট বা টুৰিষ্ট প্লেচ বা পৰ্যটন ক্ষেত্ৰ, গুৰুত্বপূৰ্ণ কেইটামান যদি পৰ্যটন ক্ষেত্ৰ যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে পোনপ্ৰথমে আমি নাম ল'ব লাগিব কীৰ্তনঘৰ। বৰপেটাৰ কীৰ্তনঘৰ ভাৰত বিখ্যাত বা পৃথিৱী বিখ্যাত এটা টুৰিষ্ট স্পট। তো বৰপেটা কীৰ্তনঘৰ কোনে এষ্টাব্লিছ কৰিছিলে? কোনে বৰপেটা কীৰ্তনঘৰ নিৰ্মাণ কৰিছিলে? মহাপুৰুষ মাধৱদেৱে। ঠিক আছে। তাৰপিছতে বৰপেটা সত্ৰ, মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যানখন, এইখন যদি আপোনাৰ বৰপেটা জিলা হয়, এই যে বাক্সা জিলাৰ লগত যে অলপমান বৰ্ডাৰ শ্বেয়াৰ হৈ আছে বাক্সা জিলাৰ লগত, এই এনেকুৱাতে মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ বৰপেটা জিলাখনতো পৰে। আৰু মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ আপুনি বৰপেটাৰ দি গ'লেহে তাতে প্ৰৱেশ কৰিব পাৰিব। মূল প্ৰৱেশদ্বাৰ বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যাব লাগে। হাদিৰা চকী অসমৰ ইতিহাসৰ, আছাম হিষ্ট্ৰীৰ এটা ফেমাছ এখন যুদ্ধ। হাদিৰা চকীত কাৰ যুদ্ধ হৈছিলে?
আহোম আৰু মানসকলৰ। আৰু এইখনেই হৈছিল শেষ যুদ্ধ, যিখন যুদ্ধত আহোমসকলে চিৰদিনৰ কাৰণে আহোমৰ যিটো শাসন ব্যৱস্থা আছিলে সেই শাসন ব্যৱস্থা সমূলি নাইকিয়া হৈ গৈছিলে। তেওঁলোকৰ শাসন চিৰদিনৰ বাবে বেলি মাৰ গৈছিলে বুলি কোৱা হয় যে, মানে আহোমসকলৰ সেইখনে শেষ যুদ্ধ আছিলে, যিখন যুদ্ধত আহোম আৰু মানৰ মাজত হৈছিলে যুদ্ধখন। ক'ত হৈছিলে? হাদিৰা চকী পশ্চিমৰ শেষৰখন যুদ্ধক্ষেত্ৰ। আৰু সেইখন যুদ্ধৰ পিছতে আহোমৰ শাসন ব্যৱস্থাৰ অন্ত পৰিছিলে, আহোম ৰাজ শাসনৰ অন্ত পৰিছিলে। ক্লিয়াৰ? গৰখীয়া গোসাঁই থান, তাৰপিছতে গণকুছি সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বৰাদি সত্ৰ, সৈয়দ শ্বাহনুৰ দেৱানৰ দৰগাহ, ভেল্লা, চিনপাৰা আৰু সৰ্থেবাৰী কাঁহ পিতলৰ শিল্প। আৰু দুটা মেইন পইণ্ট হৈছে, এটা হৈছে বৰপেটা যিটো আইভৰি কাপ, অৰ্থাৎ হাতীৰ দাঁতৰ শিল্প, হাতীৰ দাঁতৰ শিল্পৰ বাবে বৰপেটা বিখ্যাত। তাৰপিছতে ছেকেণ্ডটো হৈছে সৰ্থেবাৰী কাঁহ পিতলৰ শিল্প। আৰু থাৰ্ড থিংটো হৈছে আতচবাজীৰ শিল্প। এইকেইটা পইণ্ট মনত ৰাখিব। বৰপেটাখন হাতীৰ দাঁতৰ শিল্পৰ বাবে বিখ্যাত, তাৰপিছতে সৰ্থেবাৰী কাঁহ পিতলৰ শিল্পৰ বাবে বিখ্যাত, আৰু আতচবাজী শিল্পৰ বাবেও বিখ্যাত। এই তিনিটা কথা মনত ৰাখিব। বৰপেটা জিলাৰ বিষয়ে আমি যিখিনি জানিব লগা, এইখন হৈছে হাদিৰা চকী। মই ইয়াতে ফটো কেইখন লৈ আহিছো, চাওক। এখন হৈছে হাদিৰা চকী, এইখন হৈছে বৰপেটা সত্ৰ, বৰপেটাৰ আতচবাজী, এইখন এখন সমবায় কোঅপাৰেটিভ ছচাইটি দোকান। তাৰপিছতে এইখন হৈছে মানস। মই আপোনালোকক কৈছিলো যে বৰপেটা জিলাৰ মাজেৰে গলে আহে আপুনি সেই মানস নেশ্যনেল পাৰ্কৰ গেটখন পাব, মানে বৰপেটাৰ মাজেৰে যাব লাগিব আপুনি মানস নেশ্যনেল পাৰ্কখন পাবলৈ হলে, চাবলৈ যদি যায়। তাৰপিছতে কাঁহ পিতলৰ শিল্প, এজন ব্যক্তিয়ে দেখিছে কাঁহ পিতলৰ কাঁহৰ বাচন তেওঁ নিৰ্মাণ কৰি আছে। তো এইখিনি হৈছিলে বৰপেটাৰ বিষয়ে আমি যিখিনি জানিব লগা কথা, যিখিনি এক্সাম অৰিয়েণ্টেড, আমাৰ এক্সাম পাৰ্সপেক্টিভ, যিখিনি আমি কথা জানিব লাগে আৰু এক্সামিনাৰে যিখিনি বিচাৰে সেই গোটেইখিনি মই আপোনালোকক 10-12 মিনিটৰ ভিতৰত গোটেইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু লগৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক। কিবা যদি জানিব লগা আছে বা কিবা আপোনালোকে সুধিব যদি বিচাৰে তেতিয়াহ'লে আমাৰ কমেণ্টত গৈ পেলাই লিখিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। ঠিক আছে, থেংক ইউ।